নেই বুলি মই নকওঁ যে USTM এটা মুখ্য কাৰণ তাকো পঞ্চতাৰকা হোটেল USTM দিল্লী পাব্লিক স্কুল অকল USTM বুলি ক'লে ভুল কৰা হ'ব সেই জাগাত গঢ়ি উঠা গোটেই কেইটা অনুষ্ঠানে গোটেই পাহাৰ কেইখন ভাঙি শেষ কৰি দিলে সেইটোতো হয়েই আমচাঙতো সমস্যা আছে সেই কথাবিলাক অতুল বৰা ডাঙৰীয়াই কৈ আছে আৰু বহুত সময়ত ময়ো কৈ আছোঁ কিন্তু এইটো এটা নতুন সমস্যা মই নতুন সমস্যা তাৰ পুৰণাৰ কথাটো মই সদায় কৈয়ে আহিছোঁ GDD মন্ত্ৰী পৰিকল্পনা কি কৰিব লাগিব বিশেষজ্ঞসকলে ক'ব লাগিব যিমান পানী নামি আহে বা তেওঁলোকেতো পাহাৰটো আৰু কাটি থাকিব গতিকে অহা 10 বছৰত তেওঁলোকে কিমান পাহাৰ কাটিব সেই অনুসৰি গুৱাহাটীত নলা নৰ্দমা নতুনকৈ বনাব লাগিব এইটো নলাইটো ইয়াৰ পানীটো ল'ব নোৱাৰে 3 গুণ কৰিব লাগিব ৰাইজেও মাটি দিব লাগিব যে নলাবিলাক ডাঙৰ কৰি বনাব লাগিব গতিকে এটা নতুন যেহেতু এই ঘটনাটো আমাৰ আৰবান প্লেনিঙত আমি কেতিয়াও ইয়াক লোৱা নাছিলোঁ যে এনেকৈ খানাপাৰাৰ পাহাৰবিলাক ভাঙিব বুলি সেইটোতো আমাৰ কেতিয়াও ভাৱনা নাছিলে এতিয়া আমি আমচাঙলৈকে অতুলদাই ক'লেই সেইটো আমচাঙৰটো শুনক আপোনালোকে বৰ্তমান ডিছকাশ্যনটো নতুন সমস্যাটোত ৰাখক মই কালিও কনৰাড চাংমাক ডিঅ লেটাৰ এখন দিছোঁ যে এইটো জোন আপোনালোকে গ্ৰীণ জোন কৰক কালিও মই মেঘালয়ৰ মুখ্যমন্ত্ৰীক চিঠি দিছোঁ যে আপোনালোকে জোনটো গ্ৰীণ কৰক বা ইক' চেনচিটিভ কৰক যাতে পাহাৰ ঠাণ্ডা নাযায় যোৱাকালিও মই চিঠি দিছোঁ এতিয়া এইটো কি হ'ব মেঘালয়ত কিমান কাটিব আমিতো নাজানো ধৰি ল'লোঁ নংপুৰ পৰা গুৱাহাটীলৈকে গোটেই পাহাৰখিনি কাটি দিয়ে মেঘালয় চৰকাৰক সুধিব লাগিব যে আপোনালোকৰ পৰিকল্পনা কি কালি এইটো মই সোণাপুৰত গৈছোঁ যোৰাবাটত কোনো বৰষুণ নাই পানী ভৰ্তি এতিয়া সেইটো ক'ৰ পৰা আপুনি এতিয়া সেইটো ঘটনাটো আমি কেতিয়াও ভবা নাছিলোঁ কালিতো মই নিজে গৈ দেখা পাইছোঁ মই যাওঁতে অলপো পানী নাই সোণাপুৰ কলেজৰ পৰা ঘূৰি আহিছোঁ সোণাপুৰ কলেজত পৰাও বৰষুণ পৰা নাই গোটেই ৰাস্তাটোত বৰষুণ নাই যোৰাবাটখন পানী দি পুৰা হৈ আছে সেইটোতো এনেকুৱা ঘটনাটো আমি আগত কেতিয়াও গমেই পোৱা নাই গতিকে এইটো এটা নতুন সমস্যাৰ কিবা বিজ্ঞানসন্মত থাকিব সমাধান আলোচনা কৰিব লাগিব